জয় হিন্দ নমস্কাৰ ওয়েলকাম টু ইয়াৰ চেনেল ডিফেন্স ষ্টাডি কৰ্নাৰ আশা কৰোঁ সকলো ভালে আছে যোৱাকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী সিএম ছাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি লাইভৰ আগত আমাৰ অসম পুলিচৰ এবি ইউবি এপিআৰ কনষ্টেবল লেভেলৰ যিমান পদ আছিলে সকলো পদৰ ফাইনেল নিযুক্তি পত্ৰৰ ডেট ইয়ানি এপইণ্টমেণ্টৰ ডেটৰ বিষয়ে কৈছে আৰু তেখেতে লাইভৰ আগত কি ক'লে আপুনি এই ভিডিঅ'ত চাই লওক 10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব মই কালি পৰহি দিনটো দি আছো নিশ্চয় আপুনি চালে সো এই যোনটো ক্লিপত আপুনি নিশ্চয় গম পালে যে আমাৰ মাননীয় সিএম ছাৰে যোৱাকালি ডাইৰেক্টলি কৈছে যে আপোনাৰ যদি এপইণ্টমেণ্ট আছে 10 তাৰিখে আগত আপুনি পাই যাব আৰু 2-3 দিনৰ ভিতৰতে আপুনি নোটিছ পাই যাব যেনেকৈ মই কৈছোঁ নৱেম্বৰ লাষ্টৰ আগে আগে এপইণ্টমেণ্টৰ ৰিলেটেড নোটিছ আহিব আপডেট আহিব আৰু 100% চিয়ৰ এতিয়া 2 বা 3 দিন ভিতৰত 26 বা 27 তাৰিখৰ ভিতৰতে আপুনি আপডেটটো পাই যাব এণ্ড বহুত ভাল কথা এইটো বিকজ যিমান জলদি নিযুক্তি পত্ৰ দিব সিমান জলদি আমাৰ পোষ্টিং হ'ব সিমান জলদি আমাৰ জইনিং হ'ব এণ্ড যিমান জলদি আমাৰ জইনিং হ'ব সিমান জলদি আমি ছাৰ্ভিচত আহিবলৈ পাম দ্যাট ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট পইণ্ট আমাৰ কাৰণে এইটো মোমেণ্টত যদি সিহঁতে অলপ আগতে কৰি দিলে হয় তেনেহ'লে আৰু ভাল লাগিলে হয় বিকজ ইমান সময় লৈ পেলাই যোনটো এবাৰ প্ৰচেছ হৈছে এইটো বহুত লেট প্ৰচেছ হৈছে এণ্ড আই বিলিভ যে নেক্সট টাইমৰ পৰা এনেকৈ প্ৰচেছটো লেট নহওক আৰু বাকি ঠিকে আছে যেতিয়া আমাৰ অফিচিয়েল আপডেট আহিব SLPRBত ৰিগাৰ্ডিং দ্য এপইণ্টমেণ্ট সিএম ছাৰেও ফেচবুকৰ মাধ্যমেৰে নিশ্চয় জনাব কেতিয়া আপোনাৰ অসম পুলিচৰ ABOB APR কনষ্টেবল লেভেলৰ সকলোৰ এপইণ্টমেণ্ট দিয়া হ'ব এণ্ড ডেট আমি নিশ্চয় 2 বা 3 দিন ভিতৰতে গম পাম 27ৰ ভিতৰত আমি গম পাই যাম আৰু বেছি সময় নলয় 10ৰ আগত যদি কৈছে 10 ডিচেম্বৰ আগত তেনেহ'লে তাতকৈ আগতে দি দিব এতিয়াৰ কাৰণে আমাৰ হাতত বেলেগ একো কৰিবলগীয়া নাই জাষ্ট ৱেইট কৰক আৰু যিমান জলদি আমি এপইণ্টমেণ্ট পাওঁ সিমান জলদি আমাৰ কাৰণে ভাল এণ্ড চ' আজি কাৰণে ইমানে আছিলে ভিডিঅ'ত বাকী ভিডিঅ' ভাল লাগিলে লাইক কৰিব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ আমাৰ লগত কানেক্টেড থাকক চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় হিন্দ জয় ভাৰত